So hello everyone, আজি আমি এই ভিডিওটোত কি কৰিম অনুশীলনী 2.2 টো ডিসকাস কৰিম ক্লাস 9 ক্লাস 9 ম্যাথমেটিক্সৰ অনুশীলনী 2.2 টো ডিসকাস কৰিম আৰু মই আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 x = 2 ঠিক আছে মই কোৱেশ্চনটো লিখি লওঁ ঠিক আছে সো কোৱেশ্চনটো কি দিয়া আছে তো প্ৰথমে মই লিখি ল'ব লাগিব আমি এই বহুপদটোৰ মান নিৰ্ণয় কৰিব লাগিব বহুপদটো কি 5x - 4x² + 3 বহুপদটোৰ আমি মান নিৰ্ণয় কৰিব লাগে প্ৰথমে মই ধৰি লম দেই লিখিবা তোমালোকে ধৰু এখিনি মই आंसर দেই आंसर এখিনি পৰা আৰম্ভ ধৰু 5x - 4x² + 3 হয়নে 3 আগতে মই ধৰি ল'ব লাগিছিল আগতে মই কৈ ল'ব লাগিছিল px ঠিক আছে নে px = 5x - 4x² + 3 ঠিক আছে নে মই px = বহুপদ বুলি ধৰি ললো এই বহুপদটো মই px বুলি ধৰি লৈছো এতিয়া যদি মই লিখিম এতিয়া যদি x = 1 হয় ঠিক আছে নে যদি x = 1 হয় তেন্তে কি হ'ব px হয়নে px = কি হৈ যাব ইয়াত 0 হৈ যাব বহুপদটো চোৱা px = 5x - 4x² + 3 আছিল যেতিয়া x = 0 হয় তেন্তে কি হ'ব এই x ৰ জায়গাত ভিতৰৰ x টোৰ জায়গাত 0 হৈ গল p0 = 5x আছে হয়নে এতিয়া ইয়াত থকা x টোৰ জায়গাটো কি হ'ব 0 হৈ যাব 5x আছে সো 5 * 0 - 4x² আছে সো 4 * 0² + 3 আছে এটা কি হ'ব 5 ৰ লগত 0 পইণ্ট কৰিলে তো 0 হ'ব আৰু -4 * 0² কৰিলেও 0 হ'ব + 3 সো आंसर কি হৈ যাব 0 - 0 + 3 = 3 সো आंसर হ'ব 3 ঠিক তেনেদৰে যদি কোৱেশ্চন নম্বৰ 2 কি কৈছে যদি x = -1 হয় তেন্তে p কি হ'ব p - 1 হ'ব p - 1 = কি হৈ যাব x ৰ জায়গাত -1 হৈ যাব -4 * x² আছে হয়নে সো x² জায়গাত কি হৈ যাব -1² + 3 হয়নে বহুত সহজ হয়নে জাস্ট আমি ভ্যালুটো পুট কৰিব লাগে সো 5 * -1 কৰিলে -5 হ'ব -1 টো স্কয়াৰ কৰি দিলে কি হৈ যাব +1 হ'ব হয়নে নহয় - টো স্কয়াৰ হৈ গলে প্লাসে হৈ যাব সো এফালে -4 আছে সো -4 * 1 হলে -4 হ'ব আৰু এটো হ'ব +3 ঠিক আছে নে এই গুটেই বস্তুটো 1 হৈ গল -4 লগত 1 পইণ্ট কৰিলে -4 হ'ব সো এনেদৰে দেখা গল সো এতিয়া কি হ'ব -5 - 4 এটো কৰিলে -9 হ'ব আৰু +3 হ'ব সো आंसर টো কি হৈ যাব -6 ঠিক আছে নে -6 হৈ যাব ঠিক আছে -9 + 3 হলে -6 হয় ঠিক আছে এতিয়া যদি 3 নম্বৰ কি আছে x = যদি 2 হয় তেন্তে কি হৈ যাব জানানে x = যদি 2 হয় তেতিয়া হ'ব p2 = কি হৈ যাব এই গুটেটোৰ জায়গাত মানে x যত আছে তাত 2 বুলি লিখিব লাগিব সো 5 * 2 - 4 * 2² + 3 এটা কৈ দিলে হল 5 * 2 কৰিলে 10 হ'ব -4 * 2² 2² মানে 4 আৰু 4 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 16 + 3 সো 10 - 6 কৰিলে 10 - 16 কৰিলে কিমান হয় -6 + 3 কৰিলে কিমান হ'ব -6 + 3 হলে -6 + 3 হলে হৈ যাব তোমাৰ -3 সো এইটোৱে হৈছে आंसर ঠিক আছে নে জাস্ট আমাক কৰিছিল বহুপদটো ভ্যালুটো কিমান যদি x = 0 x = -1 আৰু x = 2 হয় সো আমি x = 0 বুলি লিখি যত x আছে আমি x ৰ জায়গাত সেই ভ্যালুটো পুট কৰি দিলো আৰু आंसरটো আমাৰ ওলাই গল প্ৰথমে 3 ওলাইছে তাৰ পিছত -6 ওলাইছে তাৰ পিছত যেতিয়া আমি 2 বহালো তেতিয়া -3 ওলাইছে ঠিক আছে ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম তোমালোকে যদি লিখি ল'ব বিচাৰিছা লিখি লোৱা ভিডিওটো পজ কৰি ঠিক আছে লিখিলা এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 2 লৈ
সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 কি দি আছে কোৱেশ্চন নম্বৰ 2 কৈছে যে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা ঠিক আছে চাৰিটা কোৱেশ্চন দি আছে সো ইয়াৰ প্ৰথম নম্বৰ কোৱেশ্চনটো কি আছে py তোমালোকে কিতাপখন চোৱা কিতাপখনত কি দেখিছা প্ৰশ্নটো মই পেনটো অলপ ঠিক কৰি লৈছো ঠিক আছে এতিয়া মই 2 নম্বৰ 1ত কি দি আছে তো লিখি লম 2 নম্বৰ 1ত py দিয়া আছে py কি দিয়া আছে 0 সৰি y square minus y plus 1 ঠিক আছে নে এটা y এটাকে p0 কিমান হ'ব p1 ৰ ভ্যালুটো কিমান হ'ব আৰু p2 ৰ ভ্যালুটো কিমান হ'ব 0 1 আৰু 2 ৰ ভ্যালুটো মানে 0 1 আৰু 2 ৰ ভ্যালুটো উলিয়াব লাগে যেতিয়া py y square minus y plus 1 আছে ঠিক আছে এতিয়া আমি উলিয়াব লাগিব বহুপদটো দিয়া আছে এতিয়া একেটা ভ্যালু উলিয়াব লাগে যেতিয়া y 0 হ'ব তেতিয়া আমাক ভ্যালুটো খুদিছে y 0 হলে কিমান হ'ব হয়নে এটো দিয়াই আছে সো প্ৰথমে y জায়গাত আমি 0 বুলি লিখিলো হেকাৰণে ইয়াত থকা y কেটা জায়গাটো আমি 0 লিখিম হেকাৰণে 0 স্কয়াৰ minus 0 plus 1 হেকাৰণে আনসাৰটো কি হ'ব plus 1 হ'ব হয়নে নহয় 0 লগত যোগ কৰাটো একই কথা কৰা নকৰা একই কথা সো p1 হলে 1 স্কয়াৰ হ'ব minus 1 হ'ব plus 1 হ'ব 1 আৰু minus 1 কেনসেল গুছি গল সো 1 স্কয়াৰ থাকিল 1 স্কয়াৰ মানে 1 এই সো 2 থাকিলে কি হ'ব 2 স্কয়াৰ minus 2 plus 1 2 স্কয়াৰ মানে হ'ব তোমাৰ 4 minus 2 plus 1 4 পা 2 বিয়োগ কৰিলে হ'ব কিমান 2 সো 2 plus 1 হলে হৈ যাব 3 সো এইটোৱে হৈছে आंसर 113 ঠিক আছে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 ত কি দিয়া আছে py কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত pt দিছে দে এবাৰ y বুলি নাই দিয়া আমাক এবাৰ t বুলি দিছে ঠিক আছে একো নাই বহুপদৰ চলক এটা হলে হলা হয়নে নহয় চলক যি থাকে x y z কিবা কিবি সো প্ৰথমে ইয়াত চাও কোৱেশ্চন নম্বৰ 2 দিয়া আছে যে 2 plus t plus 2t square minus t cube ঠিক আছে 2 plus t plus 2t square minus t cube লিখা আছে সো তোমালোকক কিতাপত দেখিছাই চাগে এটো কোৱেশ্চনে দিয়া আছে হয় না ঠিক আছে এতিয়া মই এটাকে p0 উলিয়াম p0 উলিয়ালে কি হ'ব 2 plus t ৰ জায়গাত ইয়াত pt আছে হেকাৰণে t ৰ জায়গাত আমি ভ্যালু কেটা খলাই দিম ইয়াত 0 আছে হেকাৰণে t ৰ জায়গাটো আমি কি লিখিম 0 লিখিম plus 2t square আছে সো 2 into 0 square minus t cube আছে সো 0 cube হ'ব সো आंसरটো কিমান হ'ব 2 plus 0 plus 2 into 0 মানে কিমান 0 plus আকৌ 0 সো आंसरটো কি হৈ যাব 2 হৈ যাব ঠিক আছে এতিয়া আমি চাও p1 ৰ ভ্যালুটো কি হয় p1 কইলে কি হ'ব 2 plus t ৰ জায়গাত 1 লিখিবা আকৌ t ৰ জায়গাত 1 লিখা 2 into 1 square হ'ব আকৌ minus t cube আছে সো 1 cube লিখা তাছত কি হৈ যাব 2 plus 1 plus 2 into 1 square কইলে কিমান হ'ব 2 এ হ'ব আৰু minus 1 cube আছে সো minus 1 হল সো plus 1 minus 1 কেনসেল গুছি যোৱাৰ পিছত 2 plus 2 থাকিল মানে কিমান হৈ যাব 4 ঠিক আছে ওকে সো এতিয়া আমি p2 উলিয়াম p2 উলিয়ালে কি হ'ব 2 plus t ৰ জায়গাত মই 2 লিখিম আকৌ 2 into t square থাকা কাৰণে 2 square লিখিলো minus 2 cube লিখিম t cube থাকা কাৰণে এতিয়া মই কি লিখিম 2 plus 2 plus 2 plus 2 plus 2 into 2 cube 2 square আছে 2 square মানে 4 4 into 2 কইলে 8 হ'ব আৰু ইফালে 2 cube কইলেও 8 এ হয় সো minus 8 হ'ব এবাৰ হয় না এটো মাইনাস আছে সো এটো minus 8 ঠিক আছে এটা প্লাস 8 আৰু minus 8 কেনসেল গুছি যাব 2 plus 2 থাকিল 2 plus 2 মানে কিমান 4 সো आंसर হৈছে এই কেটা ঠিক আছে বহুত ইজি হয় এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে ঠিক আছে এটা কোৱেশ্চন নম্বৰ 3 দিয়া কেটা আমি কৰিম তোমালোকে যদি লিখি লব বিচাৰিছা লিখি লোৱা জলদি ভিডিওটো পজ কৰি এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 3 লৈ এটা কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে এইটো px = x3 সো এতিয়া আমি p0 p1 আৰু p2 ভ্যালুটো লিয়াব লাগে আৰু মই কোৱেশ্চন নম্বৰ 4 টো একেবাৰে লিখি লৈছো তাছত আমি 4 টো কৰিম
সো প্ৰথমে মই 1 টো কৰিম একেবাৰে ইজি হয় হয়নে না পানীতকৈ পানী প্ৰশ্ন হয় কাৰণ আমি 0 হয়নে p0 আছে কাৰণে x ৰ জায়গাত এতিয়া আমি 0 লিখিম বাস হৈ গল 0 কিউব সো এনসারটো 0 হ'ব হয়নে 0 কিউব কৰিলে 0 হয় সো 1 আছে p1 সো 1 কিউব হ'ব 1 কিউব কৰিলে কিমান হ'ব 1 এ হ'ব 2 আছে সো 2 কিউব হ'ব কিন্তু 2 কিউব কৰিলে কিমান হয় 2 * 2 * 2 মানে 8 হ'ব ঠিক আছে নে এইকেইটা হৈছে এনসার এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো কৰিম কোৱেশ্চন নম্বৰ 4 টো p0 কৰিলে কি হ'ব কোৱেশ্চন নম্বৰ 4 ৰ p0 কৰিলে কিমান হ'ব x - 1 ইনটু x + 1 আছে দুইটা পূৰণ হৈ আছে ঠিক আছে সো x - 1 মানে 0 - 1 ইনটু 0 + 1 মানে কি হৈ আছে জানানে -1 ইনটু +1 সো -1 ইনটু +1 হলে কি হ'ব -1 এ হ'ব ঠিক আছে নে ওকে এটা p1 লিখিম p1 কৰিলে 1 - 1 আৰু এফালে 1 + 1 হৈ যাব মানে x ৰ জায়গাত আমি 1 বুলি লিখি দিছো জাস্ট এতিয়া 1 - 1 কৰিলে 0 আৰু 0 ইনটু 1 + 1 আছে 2 আৰু 0 ইনটু 2 কৰিলে 0 এ হ'ব সো এতিয়া p2 বুলিয়াম p2 কৰিলে x ৰ জায়গাত 2 হ'ব 2 - 1 2 + 1 হয় সো 2 - 1 কৰিলে 1 হ'ব 1 ইনটু 2 + 1 কৰিলে 3 হ'ব সো 3 ইনটু 1 হলে কিমান হ'ব 3 এ হ'ব সো এইটোৱে হৈছে এনসার ঠিক আছে বহুত ইজি আছিল হয় নহয় কোৱা কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 টো বহুত ইজি হয় সো আমি নেক্সট ভিডিওত কোৱেশ্চন নম্বৰ 3 টো ডিসকাস কৰিম সো আজিলৈ ইমানে সো আজিৰ এই ভিডিওটোত আমি ডিসকাস কৰিলো কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 ঠিক আছে এতিয়া ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 3 টো কৰিমে বাৰু কিন্তু যদি তোমালোকৰ যদি দৰকাৰ হৈছে যে মোক এই নম্বৰ কোৱেশ্চনটো লাগে এই অনুশীলনী এই নম্বৰ কোৱেশ্চনটো মই পঢ়া নাই মই হেকানে চাও বিচাৰিছো ঠিক আছে তেতিয়া হলে তুমি এই ভিডিওটোৰ কমেন্ট সেকশনত এটা কমেন্ট কৰি দিবা যে তুমি কোনটো কোৱেশ্চন চাব বিচাৰিছা কোনটো অনুশীলনী কোৱেশ্চন চাব বিচাৰিছা ঠিক আছে মই সেই অনুশীলনীটো সলভ কৰি দিম তোমালোকক ঠিক আছে যে মোৰ এই অনুশীলনীটো মোৰ দিগদাৰি হৈছে যে দাদা তুমি এই অনুশীলনীটো মোক কৈ দিয়া ঠিক আছে তেতিয়া হলে মই ভিডিওটো নিশ্চয় বনাই দিম তোমালোকক সো মোৰ আশা থাকিল যে তুমি এই ভিডিওটো কমেন্ট সেকশনত এটা কমেন্ট কৰিবাই ঠিক আছে সো আজিলৈ ইমানে সো বাই বাই